हेलो गाइस गुड मर्निंग रातिपुৱা যে চাহ আৰু লাৰু খাই ফেলে এইফালে ভাতো দিলে কাৰণ মই আজি যাম গুৱাহাটী আৰু ভাত খাই মই আহি গলো গুৱাহাটীলৈ মানে গুৱাহাটী পোৱা নাই প্ৰথমতে জাহাজত উঠিলো জাহাজত ব্ৰহ্মপুত্ৰ পাৰ হৈ এইফালে বাছত উঠি পাই গলো জিএমচিএইচ আৰু এতিয়া মোৰ ৰিপৰ্টটো দেখাব লাগে আৰু ধুনীয়াকৈ ৰিপৰ্ট দেখাই এতিয়া যাই আছো মই সাংকিমৰ ৰুমত আৰু সাংকিমৰ ৰুমতে আজি ৰাতি থাকিম দেখো আহি গেল এতিয়া সাংকিমৰ ৰুমত যাই আছো ইমান মেডিচিন লেখছি মই দেখাম বাৰু আপোনালোকক কিমান মেডিচিন লেখছি মানে এটা মানে এনেকুৱা আনব মেডিচিনে জীৱন আনব খাবাটো লাগবে বেমাৰ হৈছে কি হৈছে কি মানে কালি বা পৰহি ভালকৈ কম দিয়ক ভিডিঅ'ত মানে আজি আৰু নকওঁ ইমান এইফালে পাই গ'লো সাংকিমৰ ৰুম আৰু আহি এইফালে চাহ আৰু ভাজা খাই ল'লোঁ তাৰপিছত সাংকিমে বনাইছিল ভাত আৰু চাৰিটা কণী কিন্তু মোৰ নহয় আমি চাৰিটা মানুহ আছোঁ এইফালে সাংকিমে ভাত দি আছে আৰু খাই লৈ এইফালে অলপ বাহিৰত যাবৰ কাৰণে ওলাইছোঁ কেনেকুৱা লাগিছে লুকছটো কমেণ্ট কৰি ক'বচোন এবাৰ কমেণ্টত আৰু আহি গ'লো বাহিৰত আহি এইফালে অৰ্ডাৰ দিলোঁ চিকেন চাওমিন আৰু ম'ম' ধুনীয়া কৰি খাই মেলি এখন হোটেলত আহিছোঁ কি হোটেলত আহিছোঁ নামটো পিছত ক'ম প্ৰথমতে ইয়াতে চিঙৰা আৰু চাহ খাই ল'ম বিখ্যাত ইয়াৰ কাৰণে তো আমি আহিছিলোঁ লখিমী এখন আছে গণেশগুৰিত আপোনালোকে বহুতেই জানে আৰু মই এটা প্লেন বনাই আছিলোঁ ভাবিছিলোঁ গুৱাহাটীত ক'ত কি জেগা মানে ক'ত বেষ্ট ফুড পায় তো সেইটো মই ভিডিঅ' বনাম বুলি ভাবিছিলোঁ তাৰে এটাৰ ভিতৰত এই লখিমীৰ আপোনাৰ যিটো চিঙৰা চাহ সেইটো বেষ্ট হয় তাৰে তো আজি খাই চালোঁ ধুনীয়াই লাগিছে আৰু খাই মেলি ওলাই আহিলোঁ আৰু এইফালে আপোনালোকে দুটামান দৃশ্য চাওক দেখা পাইছে ৰাতিৰ দৃশ্য কিন্তু মানে গাড়ী চাড়ী আহি থকা কিমান ধুনীয়া লাগে আৰু এইফালে আহি গ'লো জিএমচিএইচলৈ মানে য'ত ডিউটি কৰিছিলোঁ এবাৰ মাত দিলোঁ কাৰণ কালি যাম যিহেতু আৰু চাগে নাহিম বহুত দিনলৈ তো সেইকাৰণে গুৱাহাটী মেডিকেল কলেজ দুদিনমানৰ কাৰণে বিদায় যেতিয়া বাৰু আহিম আৰু এইফালে সাংকিমৰ ৰুমত আহি এইফালে চিকেন লৈছোঁ চিকেনৰ লগত দিবৰ কাৰণে এইফালে বিলাহী কিবা অকণমান লৈছোঁ আৰু এইফালে দেখা পাইছে বনোৱা ষ্টাৰ্ট কৰি দিছে সাংকিমে আৰু এইফালে মেৰিনেট কৰি থৈছে চিকেনটো ধুনীয়া কৰি বনাব আৰু এইফালে ৰেডি হৈ গ'ল চিকেন মানে অলপমান পানী বেছি হৈছে উপায় নাই আমি 6টা মানুহ আছোঁ আজি মিনিমমটো ইমান আছিল লগ পাম আৰু কালি আজিৰ কাৰণে বাই বাই টেক কেয়াৰ